চাউল মিল নহয় মৰি কলং যে চিনি পাওঁ নহয় অঁ এই যে হেৰি পাৰ্টত যে শান্তনু হাই কৈ দিয়া এবাৰ হাই আমিও আহিছিলোঁ পিকনিক খাম বুলি পেলাই চবৰ নিচিনাকৈ কিন্তু আমি চৌকা নজ্বলালোঁ আমি জাবৰ জ্বলালোঁ মানে ইয়াতে যিটো পৰিৱেশ আছিলে গোটেইখিনি দেখি পেলাই আমাৰ মানে খাবৰ মন নগ'ল গতিকে আমাৰ পৰিৱেশটো আমি নিজে চাফা আচল কথা হ'ল কি মানুহে কয় শৰীৰটো লেতেৰা হ'লেও মনটো পৰিষ্কাৰ হ'ব লাগে কিন্তু বাহ্যিকতাতে দেখা যায় যে মানুহৰ মনটো কিমান পৰিষ্কাৰ গতিকে আমাৰ নিজৰ জেগা আজিৰ সমাজত এনেকুৱা ধৰণৰ হৈছে যে মনটো লেতেৰা হৈছে কাৰণে বাহিৰটো লেতেৰা হৈছে আৰু চবেই চিন্তা কৰিব লাগে যে পিকনিক খাব আহিছোঁ বনভোজ খাব আহিছোঁ আমি ধুনীয়াকৈ খাম তাৰপিছত পৰিৱেশটো লেতেৰা কৰা কি কথা আছে কিবা লেতেৰা হৈছে আমি যেনেকৈ ঘৰখন ধুনীয়াকৈ ৰাখোঁ আমি ইয়াতোতো ধুনীয়াকৈ ৰাখিব পাৰোঁ আলু বাকলি য'তে ত'তে পেলাই থ'বৰ কাৰণে কি প্ৰয়োজন আছে পলিথিন য'তে ত'তে পেলাই থ'বৰ কাৰণে কি প্ৰয়োজন আছে চাফাটো কৰি থৈ যাব পাৰোঁ এটলিষ্টটো আমাৰ 15 মিনিট সময় লাগিব আমি যিখিনি হেৰিত খাইছোঁ গতিকে আমি চাউলে মাংস চাংস আহিলোঁ কিন্তু মাংসও নবনালোঁ দালিও নবনালোঁ চাউলো নবনালোঁ আমি চৌকা নজ্বলালোঁ আমি কিন্তু জাবৰ জ্বলালোঁ আজি আমাৰ কোনো উদ্দেশ্য নাই আমাৰ কোনো ধৰণৰ হেৰি নাই আমাৰ মানে মনত আহিলে গোটেইকেইজন একেই মনৰ মানুহ আমাৰ কোনো পপুলাৰিটিও হ'ব নালাগে আমি গ্লেমাৰাছো নহয় সেইজন গুৱাহাটীৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহি পেলাই মৰিগাঁও এয়া মৰি কলঙত চাফা কৰি আছে তেওঁ কি উদ্দেশ্য আছে আমি গোটেইকেইজন অধিবক্তা হয় আমি অধিবক্তা হৈ পেলাই ইয়াতে আমি ক্লাইণ্ট পাম কেছ লৰিম আমি পইচা পাম কিন্তু বাকী অন্য কথা নহয় আচল কথা হ'ল কি দেশখন উন্নতি তেতিয়াই হ'ব যেতিয়া নাগৰিক শিক্ষাটো মানুহে ভালকৈ উপলব্ধি কৰিব নাগৰিক শিক্ষাটো লাগে ক খ হোৱাৰ লগতে নাগৰিক শিক্ষাও প্ৰয়োজন হৈছে আমাৰ দেশত তেতিয়াহে উন্নত হ'ব শান্তনু কোৱাচোন তোমাৰ আজি যিটো চাফা অভিযান কৰিলা কেনেকুৱা লাগিছে ন মনটো ভাল লাগিছে অভিযান নহয় মানে কি আমি ইয়াত আহিছিলোঁ পিকনিক খাবলৈ পিকনিক খাম বুলি আহিছিলোঁ চৌকাও নজ্বলালোঁ যেতিয়া দেখিলোঁ এই পৰিৱেশটো এইখিনি হয়তো কোনোবা এজন খেতিয়কৰ মাটি ইয়াতে যেতিয়া পেলাই থৈ যাব তেওঁ খেতি কৰিব আহিব যিমানখিনি লেতেৰা হৈছে তেওঁ খেতি শস্য নষ্ট হ'ব আৰু খেতিয়ক এজনে যিখিনি পৰিশ্ৰম কৰি পেলাই আমাক খাদ্য যোগান ধৰে গোটেই দেশক খাদ্য যোগান ধৰে এজন খেতিয়কে 1 বিঘা মাটি খেতি কৰি পেলাই তেওঁ বহুত কিবা উপাৰ্জন কৰিবৰ কাৰণে নহয় কিবা বহুত ধনী মানুহ হ'বৰ কাৰণে নহয় তেওঁ পেটে ভাতে চলিবৰ কাৰণে আৰু লগতে দেশখনকো ৰক্ষা কৰি আছে গতিকে সেইসকল খেতিয়কৰ কাৰণে আমি দুৰ্ভিক্ষত পৰা নাই আমাৰ দেশখনে দুৰ্ভিক্ষত পৰা নাই এই খেতিডৰাত যদি আমি তেনেকৈ লেতেৰা আৱৰ্জনা পেলাই থৈ যাওঁ তেনেহ'লে সেই খেতিয়কজনে চাহিদা পাব কি তেওঁ মুনাফা হ'ব কি খেতিডৰাৰ পৰা আৰু কি হ'ব তেনেকুৱা ধৰণৰ অকল সেইটো বুলিয়ে নহয় কিন্তু আমাৰ পৰিৱেশটো আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে সেইটোৱে কথা ধন্যবাদ সুন্দৰ কিপ দ্য গুড ৱৰ্ক